পশ্চিম কাৰ্বি আংলঙৰ জিৰিকিন্দং স্থিত দিনাৰ জলপ্ৰপাতত বহুভাষিক কবি সন্মিলনৰ আয়োজন। অহা ৩ আগষ্টত পুৱা 10 বজাত প্ৰকৃতি ৰক্ষণাবেক্ষণ নিজৰাৰ সৌন্দৰ্য বৰ্ধনৰ হকে আৰু প্ৰকৃতিৰ সৈতে একাত্ম কথোপকথনৰ প্ৰয়াসৰে পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাৰ উদ্যোগত আৰু কাৰ্বি লামমেট আমে আৰু অসম নেপালী সাহিত্য সভা পশ্চিম কাৰ্বি আংলং জিলা সমিতিৰ সহযোগত খেৰণী শাখা সাহিত্য সভা আৰু জিৰিকিন্দেং লামমেট আৰু আমেৰ আতিথ্যত জিৰিকিন্দং স্থিত দিনাৰ জলপ্ৰপাত প্ৰাকৃতিক পৰিৱেশত নিজৰাত কবিতাত নামাকৰণৰে তিনিকুণীয়া যৌথ প্ৰচেষ্টাত এখন বহুভাষিক কবি সন্মিলন আয়োজন কৰা হৈছে। সেইদিনা পুৱা 10 বজাৰ পৰা বহুভাষিক কবি সন্মিলনৰ কাৰ্যসূচীক্ৰমে সভাপতিৰ আসন গ্ৰহণ, অতিথিসকলৰ আসন গ্ৰহণ, চিনাকি পৰ্ব আৰু সম্বৰ্ধনা, বন্তি প্ৰজ্বলন, চিৰচেনেহী গীত পৰিৱেশন, শোক প্ৰস্তাৱ, সভাৰ উদ্দেশ্য ব্যাখ্যা, বহুভাষিক কবি সন্মিলনৰ সঞ্চালকৰ আসন গ্ৰহণ, বহুভাষিক কবি সন্মিলনৰ উদ্বোধন, কবিতা পাঠ, সম্বৰ্ধনা পত্ৰ প্ৰদান, সঞ্চালকৰ একাষাৰ, কৃতজ্ঞতা পত্ৰ প্ৰদান, ভোজন, নিমন্ত্ৰিত অতিথিসকলৰ একাষাৰ, কাৰ্বি লামমেট আমে আৰু নেপালী সাহিত্য সভাৰ সভাপতিৰ একাষাৰ, সভাপতিৰ ভাষণ, শলাগৰ শৰাই, অ মোৰ আপোনাৰ দেশ শীৰ্ষক গীত পৰিৱেশন আৰু সভাভংগ। সেয়েহে সকলোকে উপস্থিত থাকিবলৈ আহ্বান জনাইছে আয়োজক সমিতিয়ে। কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাৰ এটা ডাঙৰ উদ্যোগ আমি লৈছোঁ। ইয়াত আমি বিভিন্ন অনুষ্ঠানৰ লগত আমি সম্পৰ্কত গৈছোঁ, যেনে অসম সাহিত্য সভা পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাৰ উদ্যোগত আৰু কাৰ্বি লামেট আমে পশ্চিম কাৰ্বি আংলঙৰ সহযোগত, লগতে নেপালী সাহিত্য সভা পশ্চিম কাৰ্বি আংলঙৰ সহযোগত আৰু দুটা অনুষ্ঠানে আমাক সহায় কৰিছে, যেনে আমাৰ খেৰণী শাখা সাহিত্য সভাৰ আতিথ্যত আৰু জিৰিকিন্দিং কাৰ্বি লামেট আমেৰ আতিথ্যত এখনি নিজৰাত কবিতা নামৰ অনুষ্ঠান আমি দিনাৰ নিজৰা মানে যিটো জিৰিকিন্দিং স্থিত দিনাৰত আমি আয়োজন কৰিবলৈ অহা 3 তাৰিখে আমি উদ্যোগতা লৈছোঁ আৰু সম্পূৰ্ণ কাম হৈ গ'ল। অতিথিসকল তালৈ আহিব, কবিসকলে নিজৰ মনৰ ভাৱ তাত প্ৰকাশ কৰিব নিজৰা কাষত। ইয়াৰ মূল উদ্দেশ্যটো হ'ল, আমি ভাবিছিলোঁ যে প্ৰাকৃতিক সৌন্দৰ্য আমাৰ পৰিপূৰ্ণৰে এখন পশ্চিম কাৰ্বি আংলং আছে, যেতিয়া আমি ইয়াত আমি নিজস্ব সংগঠন, বিভিন্ন সংগঠন, জাতীয় সংগঠনবিলাকে কৰিবলগীয়া কাম অনেক আছে। আমি খালি চৰকাৰক আমি দোষাৰোপ কৰোঁ যে চৰকাৰে এইটো কৰা নাই, সেইটো কৰা নাই। কিন্তু আমি যেতিয়া বিভিন্ন জলপ্ৰপাতলৈ যাওঁ, তেতিয়া আমি তাত দেখা পাওঁ প্লাষ্টিকে আৱৰি থকা, ঠিক তেনেকৈ আৱৰ্জনা বা বটল ফাটাই পেলাই দিয়া, এনেকুৱা ধৰণৰ এটা পৰিৱেশ আমি দেখা পাওঁ। সেইভাৱে আমি সকলোৱে একত্ৰিত হৈ আমি এটা প্ৰয়াস কৰিছোঁ যে প্ৰকৃতিক সংৰক্ষণৰ সতে আৰু কাব্যিক মন যাতে নিজৰাৰ লগত আমি কেনেকৈ ভাৱ বিনিময় কৰিব পাৰোঁ, ঠিক তেনেকৈ বিভিন্নজনে নিজৰাৰ বিষয়ে মাত্ৰ কবিতা ইয়াত গাব, বহুভাষিক ইয়াত কবি গোষ্ঠী হ'ব। তে আমি সকলোকে স্বাগতম জনাইছোঁ, এইখন অনুষ্ঠানলৈ আহক। আৰু অহা যিটো আগষ্ট মাহৰ 3 তাৰিখে 10টা বজাত এখন প্ৰগ্ৰামটো আৰম্ভ হ'ব। সেই সকলোকে স্বাগতম জনাইছোঁ। মোৰ ক'বলগীয়া ইমানেই। Tinon gewang di tarik thom August arni Jirikinding umplung along hirjiramai padoji lam chingwe hirjir lasi nang tum anutin tahadak nang chitong gunji aphan choningri lo kardong